জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি কৰিছে কংগ্ৰেছে। ন্যায় বিচাৰ প্ৰক্ৰিয়াটোৰ ফাষ্ট ট্ৰেক আদালত গঠনৰ নামতো ষড়যন্ত্ৰত লিপ্ত হৈছে বিৰোধী। জুবিন ক্ষেত্ৰক ৰাজনৈতিক মঞ্চ কৰিছে কংগ্ৰেছে। এটাৰ পাছত এটা বিস্ফোৰক অভিযোগ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যি সময়ত জুবিন গাৰ্গৰ ন্যায় বিচাৰি লাখ লাখ জুবিন অনুৰাগীয়ে এতিয়া বাট চাইছে আদালতৰ মুখলৈ, সেই সময়তে ৰাজনৈতিক বিতৰ্কই এতিয়া তুংগত উঠিছে। ৰাইজ আৰু অনুৰাগী এতিয়া দৰ্শক। জুবিন গাৰ্গৰ ন্যায়ৰ নাটকত নৃত্য নাটিকাত অভিনয় কৰিছে ৰাজনৈতিক নেতাই। কোনোবাই ন্যায় বিচাৰ প্ৰক্ৰিয়াত গাফিলতিৰ অভিযোগ তুলি হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে, ঠিক একেদৰে জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়াক লৈ ৰাজনৈতিক দলৰ ষড়যন্ত্ৰত নমাৰ অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে। আপোনালোকৰ কথা ক'ব খুজিছোঁ, এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ কেইবাবাৰো অসম ভ্ৰমণ কৰিছে, কিন্তু এবাৰো জুবিন গাৰ্গৰ ন্যায় প্ৰসংগই হওক বা জুবিন গাৰ্গৰ সৃষ্টিৰাজিৰ কথাই হওক এটাও শব্দ কোৱা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। তাৰ পৰিৱৰ্তে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী জুবিন ক্ষেত্ৰলৈ গৈছে, শ্ৰদ্ধাঞ্জলিও জনাইছে, কথা সিমানেই। মুখ্যমন্ত্ৰীক সাংবাদিকৰ প্ৰশ্ন, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী অসম ভ্ৰমণৰ সময়ত এবাৰো যোৱা নাই জুবিন ক্ষেত্ৰলৈ। তাৰ পিছত কি ক'লে মুখ্যমন্ত্ৰীয়ে এবাৰ ভালকৈ শুনক। কংগ্ৰেছৰ কোনজন মানুহে জুবিনৰ জন্মদিনত তেজ দিছে মোক কওকচোন। জুবিন ক্ষেত্ৰক ৰাজনীতিৰ মঞ্চলৈ ৰূপান্তৰ কৰিব নালাগে। প্ৰিয়ংকা গান্ধী কংগ্ৰেছ দলৰ হৈ আহিছিলে, দলীয় কামত আহিছিলে আৰু 2 মিনিট জুবিন ক্ষেত্ৰত গ'ল। তেওঁ যদি জুবিন ক্ষেত্ৰত যাবৰ কাৰণে আহিলেহেঁতেন বেলেগ কথা। জুবিন ক্ষেত্ৰখনৰ জাগা কোনে নিৰ্ধাৰণ কৰিলে? জুবিনক যে তাত সমাধিস্থ কৰিব লাগে সেই নিৰ্ণয় কোনে ল'লে? আৰু দিনত 8 বাৰ 9 বাৰ মাটি খান্দাৰ পৰা গছ কাটাৰ পৰা সেই জাগাটোক ক্ষেত্ৰ কোনে বনালে? বিমল বৰা, মই, কেশৱ মহন্তইতো দিনে ৰাতিয়ে কামত লাগি থাকিলোঁ। এতিয়া আমি স্থানটো কৰি দিছোঁ, বেলেগসকল যাওক, আমিতো বেয়া নাপাওঁ, কিন্তু নিৰ্মাণ কোনে কৰিলে? সেই জাগাটো যে জুবিন সমাধি হ'ল, জাগাটো কোনে চিলেক্ট কৰিলে? প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে হিমন্ত বিশ্ব শৰ্মাই কৰিলে? জুবিন ক্ষেত্ৰলৈ যোৱা প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী শ্বহীদ স্মাৰকলৈ যোৱাৰ সাহস আছেনে? ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰলৈ কিয় নগ'ল প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী? জুবিন ক্ষেত্ৰলৈ যোৱা প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধীক উভতি ধৰি এই মন্তব্য আকৌ মুখ্যমন্ত্ৰীৰ। এইটো সোধকচোন যে 855জন শ্বহীদৰ বাকৰিত প্ৰিয়ংকা গান্ধী কিয় নগ'ল? সেই প্ৰশ্নটো আপোনালোকৰ কোনেও নকৰে। প্ৰিয়ংকা গান্ধী ভূপেন হাজৰিকাৰ সমাধিৰ আগেদি আহিলে, কিয় ভূপেন হাজৰিকাৰ সমাধিত নগ'ল? এইটো প্ৰশ্নওতো মানুহৰ মনত আহিব। জুবিনৰ তাত কিয় গৈছে? মানুহ আৱেগিক হৈ আছে, জুবিনৰ নামত ভোট লাগে। যদি অসমীয়াক সন্মান কৰিলেহেঁতেন, প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত আহিলেহেঁতেন, তাৰপিছত জাতীয় শ্বহীদ ক্ষেত্ৰত গ'লহেঁতেন, শংকৰদেৱ বৰদোৱাত শংকৰদেৱ আৱিৰ্ভাৱ তীৰ্থত গ'লহেঁতেন, জুবিন ক্ষেত্ৰত গ'লহেঁতেন, সকলোতে গ'লহেঁতেন। ইমানেই নহয়,
দেওবাৰে 10 মিনিটৰ বাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হোৱা জুবিন ক্ষেত্ৰক লৈ এটা ভুৱা নেৰেটিভ সৃষ্টি কৰি বিষয়টো ৰাজনীতি কৰা বুলিও অভিযোগ আনিছে মুখ্যমন্ত্ৰীয়ে। কালি তাতে তাৰ আৰু কিবা লগ লাগি 10 মিনিটৰ কাৰণে সমাধিত লাইট গ'ল, এনেকুৱা কৰিলে যেন আমি লাইটে কাটি দিলোঁ। তাৰমানে কনষ্টেণ্টলি জুবিনক শান্তিত থাকিব নিদিয়ে। মইতো ক'তো ক্লেইম কৰা নাই, তেওঁলোক সমাধিত গৈছে, মই টেষ্ট দিছোঁ, সেইটো মই ক'ৰবাত ক্লেইম কৰিছোঁ নেকি? আমাৰ যে 12,000 ল'ৰা ছোৱালীয়ে টেষ্ট দিলে সেইটো ইম্পৰ্টেণ্ট নে তাতে ভোটৰ কাৰণে গৈ খাৰা হোৱাটো ইম্পৰ্টেণ্ট? অন্যহাতে কংগ্ৰেছে জুবিন হত্যাৰ অপৰাধীক মুকলি কৰাৰ ষড়যন্ত্ৰত নমাৰ বুলিও অভিযোগ আনিলে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছে ন্যায়াধীশ সলনি কৰাৰ ষড়যন্ত্ৰত নামিছে। ফাষ্টেগ আদালত গঠন কৰাৰ নামত ৰাজনীতি কৰিছে কংগ্ৰেছে। আজিলৈকে জামিন কিয় হোৱা নাই? বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব, চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিস্ক উইল বি উইথ দ্য পিপুল হু আৰ ডিমাণ্ডিং দিছ। তেওঁলোকে ৰিস্ক ল'ব লাগিব, কাৰণ আমাৰ উকিলবিলাকে মোক কোনেও কোৱা নাই। উই হেভ পুট এ ভেৰি গুড। জুবিন গাৰ্গৰ ন্যায় নামত ৰাজনীতি নকৰে বিজেপিয়ে। নিৰ্বাচনত জয় হোৱাৰ পিছতহে বিজেপি কৰ্মকৰ্তাক জুবিন ক্ষেত্ৰলৈ যাবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। 26ত চৰকাৰ গঠন কৰি পুনৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লেই ৰাইজৰ পৰামৰ্শৰ মতে জুবিন গাৰ্গক ন্যায় দিবলৈ গঠন কৰিব ফাষ্টেগ আদালত। আৰু তাৰ পাছতেই জুবিন গাৰ্গকো ন্যায় দিব বিজেপি তথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।